मैं माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डांगरिया धन्यवाद जनाओ प्रथमते मंत्रिसभा स्थान दिसे द्वितीयत बराक उपत्यकार उन्नयनर कारणे बराक भैली डेवलपमेंट डिपार्टमेंट नतुनके सृष्टि करिছে এই ডিপার্টমেন্টৰ দায়িত্ব মোক দিছে আৰু লগতে ফুড এণ্ড সিভিল সাপ্লাই এণ্ড কনজিউমাৰ এফেয়াৰ্ছ এণ্ড মাইন্স এণ্ড মিনাৰেল এই তিনিটি বিভাগ মোৰ হাতত ন্যস্ত কৰিছে। সেইকাৰণে যি দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী তিনিটা বিভাগৰ মোক দিছে মই সততা আৰু নিষ্ঠাৰ সহিত এই তিনিটা বিভাগক আগুৱাই লৈ যাম আৰু লগতে যেতিয়া বৰাক ভেলীৰ কাৰণে বেলেগ এটা ডিপাৰ্টমেণ্ট কৰিছে সেইকাৰণে এইটো মোৰ কাৰণে সেই ডিপাৰ্টমেণ্ট পোৱাটো मोर कारण गौरवर विषय मैं बराक भैलीते बहुत दिन भारतीय जनता पार्टी संगठनर लगत जड़ित आसिलो बराकर समस्या आमी सबे लई आमी आगर पराई जानो সেইকাৰণে এই ডিপাৰ্টমেণ্টটো সৃষ্টি কৰা হৈছে নতুনকৈ যাতে বৰাকৰ ডেভেলপমেণ্ট ভালকৈ আমি কৰিব পাৰোঁ ক্ষিপ্ৰ গতিৰে আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ। সেইকাৰণে এই তিনিটা বিভাগ মোৰ হাতত ন্যস্ত কৰিবৰ কাৰণে मैं माननीय मुख्यमंत्री डांगरिया धन्यवाद जनाओ कृतज्ञता। आमी जिदिना फार्स्ट कैबिनेट मीटिंगत आमी बहिसिलो इदिना माननीय मुख्यमंत्री डांगरिया एटु কৈছিলে যে আমি এটা নতুন ডিপার্টমেন্ট আমি সৃষ্টি কৰিব গৈ আছো যেনে বড়ো এৰিয়াৰ কাৰণে এটা ডিপার্টমেন্ট আছে হিলস এৰিয়াৰ কাৰণে এটা ডিপার্টমেন্ট আছে অঞ্চল ভিত্তিক উন্নয়নৰ কাৰণে যেনে ডিপার্টমেন্ট আছে ঠিক তেনে বৰাক উপত্যকাৰ কাৰণে আমি এটা ডিপার্টমেন্ট নতুন সৃষ্টি কৰি আছো যাতে বিভিন্ন ডিপার্টমেন্টৰ লগত লিয়াছনিং কৰি বৰাকৰ যে ডেভেলপমেন্টৰ কামবিলাক আছে সেই কামবিলাক আমি সম্পূৰ্ণ কৰিব পাৰোঁ এবং মই ভাবোঁ যে বৰাকৰ ৰাইজৰ কাৰণে বৰাকৰ ডেভেলপমেন্টৰ কাৰণে এইটো মাননীয় মুখ্যমন্ত্ৰী এটা নতুন দিগন্ত বুলি মই ভাবোঁ আৰু বিশ্বাস এইটোৰ লগত মানে ডাইৰেক্টলি অসমৰ 3,30,00,000 মানুহ জড়িত হৈ আছে। সেইকাৰণে সব মানুহৰ তাতে আমি PDSৰ যে চাউল আছে বা PDSৰ যে সামগ্ৰীবিলাক আছে আমি যাতে সময়মতো সুস্থভাৱে আমি পৌঁছাই দিব পাৰোঁ সেইটো আমাৰ চেষ্টা থাকিব যোগান দিব পাৰোঁ সময়মতো যোগান হ'ব পাৰে এইটো আমি চেষ্টা কৰি যাম লগতে মূল্যবৃদ্ধিক আমি কেনেকৈ মেইনটেইন কৰিব পাৰোঁ যাতে এইটো মূল্যবৃদ্ধি হ'ব নাপায় এই চেষ্টাটো আমি কৰি যাম। মই অহাকালি মোৰ বিভাগৰ যে দায়িত্ব যে তিনিটা বিভাগ মই পাইছোঁ কালি মই মোৰ অফিচত গৈ অফিচত বহিম আৰু কালিৰ পৰা আমাৰ এই যি দায়িত্ব আছে এই দায়িত্ববিলাকত কাম কৰি যাম যাতে অসমৰ ৰাজ্যৰ আমি সেৱা কৰিব পাৰোঁ। মই কালি ফাৰ্ষ্ট ডে অফিচিয়েলি এতিয়াও অহা নাই কিন্তু মই যিটো গম পাইছোঁ ই ব্লকত মোক দিয়া হৈছে তাতে ৰাতিপুৱা আমি পূজা কৰিম ৰাতিপুৱা 7টাৰ পৰা আমি পূজা কৰিম আৰু 10টাৰ লগে লগে অফিচিয়েল যে টাইমটো সেই সময়ত আমি দায়িত্ব ল'ব।